এইটো ভিডিঅ'ৰ জৰিয়তে আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটো অনুশীলনীৰ প্ৰশ্ন আজি সমাধান কৰিবলৈ আৰম্ভ কৰিম। সো যেহেতু যোৱা ভিডিঅ'ত আমি ত্ৰিকোণমিতিৰ পৰিচয়ৰ কিছুমান গুৰুত্বপূৰ্ণ ফৰ্মুলা যেনেকুৱা ত্ৰিকোণমিতিৰ পৰিচয়ৰ 6টা অনুপাত আছে sin থিটা cos থিটা tan থিটা cot থিটা sec থিটা আৰু cosec থিটা এই অনুপাত কেইটা আমি ভালদৰে বুজি লৈছো। তাৰ লগতে আমি টেবুলটোও পঢ়িছো। ত্ৰিকোণমিতিৰ পৰিচয়ৰ যেটো এটা টেবুল আছে মান গিলা sin থিটাৰ এই অনুপাত কেইটাৰ মান গিলা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী এটা এটাকে সম্পূৰ্ণৰূপে আমি টেবুলটো পঢ়িছো। সো আজি আমি অনুশীলনীৰ প্ৰশ্ন কৰিবলৈ আগবাঢ়িম। সো ইয়াতে এটা প্ৰশ্ন দিয়া আছে, প্ৰথম প্ৰশ্ন দিয়া আছে কি ত্ৰিভুজ ABC B কোণ সমকোণ আৰু AB দিয়া আছে 24 সেন্টিমিটাৰ BC দিয়া আছে 7 সেন্টিমিটাৰ হলে তলত দিয়া বিলাক উলিওৱা। এক নম্বৰত দিয়া আছে sin A cos A sin C আৰু cos C এই দুটা যদি এই মানগিলা দিয়া থাকে তেতিয়া আমি এই 1 আৰু 2 নম্বৰৰ প্ৰশ্নবিলাক আমি সমাধান কৰিব লাগিব। তো ইয়াতে আমাৰ প্ৰথম কাম হ'ব আমি প্ৰথমতে কৈ লৈছো যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলো যে ত্ৰিকোণমিতিৰ পৰিচয় আমি যেতিয়া পঢ়িব যাম তেতিয়া আমি সদায় কি লাগিব এটা সমকোণী ত্ৰিভুজ লাগিব। সো এইটো আমাৰ সমকোণী ত্ৰিভুজ কি কৈছিলো যে এটা ত্ৰিভুজৰ যদি এটা ত্ৰিভুজৰ এটা কোণৰ মান যদি 90 ডিগ্ৰী হয় তেতিয়া তাক আমি কি বুলি কম সমকোণী ত্ৰিভুজ বুলি কম। সো এইটো এটা সমকোণী ত্ৰিভুজ এটা কোণ আছে সমকোণ 90 ডিগ্ৰী আছে আৰু বাকি দুটা কি হ'ব সূক্ষ্মকোণ। ইয়াৰে আমাৰ প্ৰশ্নত কোৱা আছে যে ত্ৰিভুজ ABC এটা ত্ৰিভুজ আঁকি লৈছো ABC নামকৰণ কৰিছো তাৰে কি দিয়া আছে AB এই AB ৰ মান দিয়া আছে কিমান 24 সেন্টিমিটাৰ আৰু BC ৰ মান দিয়া আছে 7 সেন্টিমিটাৰ। সো এইখিনি আমি যিখিনি আমাক মান দিয়া আছে এই মানখিনি আমি প্ৰথমতে লিখি লম। সো দিয়া আছে given AB আমাক কিমান দিয়া আছে 24 সেন্টিমিটার BC দিয়া আছে 7 সেন্টিমিটার AC আমাক দিয়া নাই এখিনি আমি ওলাব লাগিব। সো ইয়াৰ পৰা যেতিয়া আমি এটা ত্ৰিভুজৰ দুটা বাহুৰ মান দিয়া থাকিব এটা সমকোণী ত্ৰিভুজৰ যেতিয়া দুটা বাহুৰ মান দিয়া থাকিব তৃতীয় বাহুটোৰ মান আমি ওলাব পাৰিম কিহৰ সহায়ত আমি জানো যে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি দুটা বাহুৰ মান দিয়া থাকিলে তৃতীয় বাহুৰ মানটো আমি ওলাব পাৰো। সো এতিয়া আমি কি কৰিম প্ৰথমে আমি এই তৃতীয় বাহুটোৰ মানটো আগতে ওলাই লম তাৰ পিছত আমি এই বাকিখিনি আমি যেতিয়া sin A cos A ওলাব যাম তেতিয়া আমাৰ তিনিটা বাহুৰে মান লাগিব। গতিকে আমি তৃতীয় বাহুৰ মানটো আগতে ওলাই লম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি। সো এতিয়া পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাও। পাইথাগোৰাছৰ উপপাদ্য আমি জানো কি কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ। গতিকে ইয়াৰে আমি কৰ্ণ আমি কি কৈছিলো যোৱা ভিডিঅ'ত যে 90 ডিগ্ৰী কোণৰ যেটো বিপৰীত বাহু থাকিব তাক আমি কৰ্ণ বুলি ধৰিম। এটো হল কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ তাৰ মানে AB স্কয়াৰ প্লাস ভূমি স্কয়াৰ ভূমি আছে কি BC স্কয়াৰ। ইয়াৰে AB ৰ মান আৰু BC ৰ মান আমি জানো গতিকে AB আৰু BC ৰ মান যদি বহাই দিও তেতিয়া আমাৰ AC ৰ মানটো ওলাই যাব তাৰ মানে তৃতীয় বাহুৰ মানটো আমি পাই যাম। সো ইয়াৰে আগতে ইয়াতে স্কয়াৰ আছে স্কয়াৰটো কেনসেল কৰিম কেনেকৈ কৰিম যেতিয়া আমি স্কয়াৰটো উঠাই দিম তেতিয়া হওঁপিনে কি হ'ব স্কয়াৰ ৰুট আহি যাব আৰু এইখিনি স্কয়াৰ ৰুটৰ ভিতৰত থাকি যাব AB স্কয়াৰ প্লাস BC স্কয়াৰ। এতিয়া আমি মানখিনি বহাই দিম এই AB ৰ মান আমাৰ কিমান দিয়া আছে 24 দিয়া আছে এটো স্কয়াৰ আছে স্কয়াৰ বহাইছো BC ৰ মান দিয়া আছে 7 বহাইছো। এতিয়া আমাৰ কাম হল কি এই 24 ৰ স্কয়াৰ কৰিব লাগিব আৰু 7 কো স্কয়াৰ কৰিব লাগিব। আমি জানো যে 24 ৰ বৰ্গ মানে 24 ক যদি আমি দুইবাৰ পূৰণ কৰো কিমান পাম 576 পাম 576 প্লাস 7 ক যদি আমি দুইবাৰ পূৰণ কৰো 7 যায় কি হ'ব 49। এইখিনি যেতিয়া আমি যোগ কৰিম তেতিয়া আমি কিমান পাম AC ইকুৱেল টু কিমান পাম 625 পাম। ঠিক আছে এইখিনি যোগ কৰাৰ পাছত আমি কিমান পাম 625 পাম
আমি জানো যে 625 এর বর্গমূল কিমান 25 সো ইয়াৰ পৰা আমি কি পালো AC ইকুয়াল টু 25 পালো ঠিক আছে আমি AC এর মান পালো BC এর মান পালো AB এর মানও পাই গলো এতিয়া আমি তিনিটা বাহুৰ মান কিমান পাই গলো মানকেইটা সম্পূৰ্ণৰূপে আমি পাই গলো এতিয়া আমি কি কৰিব পাৰিম এই sin A cos A sin C cos C আমি ওলাব পাৰিম ঠিক আছে ওকে এতিয়া আমি কি কৰিব পাৰিম মানখিনি আমি যেহেতু পাই গৈছো আমি এতে মানখিনি লিখি ৰাখিছো গতিকে আমি এই sin A cos C sin C cos C পৰা আমি মানখিনি ওলাব পাৰিম এতিয়া প্ৰথমটো আমাক এক নম্বৰ দিয়া আছে sin A sin A sin A কি পাম sin A পাম কি যেতিয়া আমি sin A টো আমি সূক্ষ্মকোণ বুলি ধৰিম তেতিয়া আমাৰ সূক্ষ্মকোণৰ বিপৰীত বাহুটো আমাৰ কি জানো লম্ব বুলি ধৰিব লাগে আৰু বাকি থকা বাহুটো কি বুলি হ'ব ভূমি হ'ব আৰু 90 ডিগ্ৰী এটো কোণটো ফিক্স থাকিব ঠিক আছে তাৰ মানে sin A কিমান পাব লম্ব sin A মানে কি আছিল ফৰ্মুলা মতে আমাৰ লকো আছিল লম্ব বাই কৰ্ণ আছিল যদি এটো থিতা ধৰো তেতিয়া হ'ব লম্ব কি হ'ব BC হ'ব তাৰ মানে এটো হ'ব BC আৰু লম্ব বাই কৰ্ণ কি আছে AC ঠিক আছে কৰ্ণ বাই মানে কি কয় লম্ব বাই কৰ্ণ আমি পাই গলো সো ইয়াৰ পৰা আমি মানখিনি যেতিয়া বহাই দিম BC এর মান কিমান আছে 7 BC এর মান BC বাহুৰ মান আমি পাইছো 7 AC বাহুৰ মান পাইছো কিমান 25 পাইছো তাৰ মানে sin A আমি কিমান পালো 7/25 পালো তাৰ পাছত আৰু আছে কি cos C ইয়াৰ আছে আৰু cos A আছে cos A যেতিয়া আমি cos থিটা বুলি ধৰিম থিটাটো সেম আছে মানে জাস্ট খালি অনুপাতটো সেম আছে থিটাটো সেম আছে cos থিটা কি বুলি পাম সাইনত আছিল লক cosত আছিল কি থক তাৰ মানে ভূমি বাই কৰ্ণ ইয়াৰে ভূমি কোনটো পালো AB টো আমাৰ পালো ভূমি তাৰ মানে ভূমি হল কি AB ভূমি বাই কৰ্ণ আছে AC ইয়াৰে যদি আমি মানকেইটা বহাই দিও AB এর মান কিমান আছে 24 AC এর মান আছে 25 ওকে আমি এক নম্বৰৰ প্ৰশ্নটো পাই গলো সমাধান কমপ্লিট হৈ গল এতিয়া নেক্সট আমাক আছে কি দুই নম্বৰত sin C এবাৰ আমাৰ থিটা কোণটো ধৰিছে C কোণটো আমাৰ থিটা ধৰিছে ঠিক আছে যেতিয়া থিটা কোণটো C ধৰিব থিটা কোণ C যেতিয়া থিটা কোণ বুলি ধৰিব তেতিয়া আমাৰ লম্ব কোণটো হ'ব এবাৰ লম্বটো চেঞ্জ হৈ যাব তাৰমানে থিটাটোৰ বিপৰীত বাহুটো যদি হেতু লম্ব ধৰো গতিকে AB কি হ'ব এই ক্ষেত্ৰত C ৰ ক্ষেত্ৰত কি হ'ব AB টো লম্ব হ'ব তাৰমানে দুই নম্বৰটো sin C লম্ব এবাৰ কোনটো হ'ব AB sin A মানে sin C মানে কি লম্ব বাই কৰ্ণ লম্ব হ'ব কি এবাৰ AB কৰ্ণ হ'ব কি AC AC মান যদি আমি বহাই দিও কিমান পাম AB এর মান আছে কিমান 24 আৰু AC এর মান আছে 25 ওকে তাৰ পাছত আৰু আছে কি আৰু sin C cos C sin C ওলাইছো cos C কি হ'ব ভক এবাৰ ভূমি কোণটো BC ভূমি হ'ব কি BC বাই AC আছিল কৰ্ণ মানখিনি বহাই দিলো BC এর মান কিমান আছে 7 আৰু AC এর মান আছে 25 এখিনি আমাৰ অনুশীলনী 8.1 ৰ এক নম্বৰ প্ৰশ্নৰ সমাধান সো আমি এইবাৰ নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো দুই নম্বৰ প্ৰশ্ন নম্বৰ 2 কোৱা আছে চিত্ৰ 8.13 ৰ পৰা tan p - cot r নিৰ্ণয় কৰিব লাগে এটো আমাক প্ৰশ্নত চিত্ৰটো দিয়া আছে এনেকুৱা PQ আর এটা ত্ৰিভুজ দিয়া আছে আৰু তাৰে PQ ৰ বাহুটোৰ মান দিয়া আছে 12 সেমি আৰু PR বাহুৰ মান দিয়া আছে 13 সেমি সেম একে প্ৰসেসত আমি যেতিয়া যেনেকে এক নম্বৰৰ প্ৰশ্ন সমাধান কৰিলো সেম ভাবে আমি কি কৰিম দুই নম্বৰ প্ৰশ্ন আমি সমাধান কৰিম সো ইয়াত আমাৰ প্ৰথমে কি ধৰিব লাগিব যেহেতু PQ আর এটা সমকোণী ত্ৰিভুজ আমি জানো এটা কোণৰ মান 90 ডিগ্ৰী দিয়া আছে চিত্ৰত তাৰে ইয়াত Q কোণটো কিমান দিয়া আছে 90 ডিগ্ৰী দিয়া আছে ওকে তাৰ মানে দুটা বাহুৰ মান দিয়া আছে কি PQ বাহুৰ মান দিয়া আছে দিয়াখিনি আমি লিখি লৈছো PQ ৰ মান দিয়া আছে 12 সেমি আৰু PR ৰ মান দিয়া আছে 13 সেমি Q R ৰ মান আমি ওলাব লাগে সেম একে প্ৰসেসত আমি কি কৰিম আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ উপপাদ্য এতিয়া পাইথাগোৰাছৰ
পাইথাগোরাসৰ উপপাদ্য মতে কি হব ইয়াৰে কৰ্ণ স্কয়াৰ তাৰ মানে PR স্কয়াৰ ইকুয়াল টু PR স্কয়াৰ ইকুয়াল টু কি হব PQ স্কয়াৰ প্লাস QR স্কয়াৰ ওকে এতিয়া আমি কি কৰিম যেহেতু অনলি QR ৰ মান লাগে সো QR টো ৰাখিম আৰু বাকিখিনি এক্সাইড কৰি লম এটো QR টো ৰাখিছো QR স্কয়াৰ টো ৰাখিছো যেতিয়া কি কৰিব এটো যেহেতু আমাক নালাগে গতিকে লেফট সাইডত আনি আনিছো লেফট সাইডত কি আছে PR স্কয়াৰ এটো ইফালে আহাৰ লগে লগে কি হ'ব মাইনাস হৈ যাব PQ স্কয়াৰ ইয়াৰে স্কয়াৰটো আমাক নালাগে অকল কি লাগে QR ৰ মান লাগে সো ইয়াতে আমি QR টো ৰাখিছো স্কয়াৰটো সোঁ সাইড দিলে কি হ'ব সোঁ সাইডে সোঁফালে কি হ'ব বৰ্গ চিন আহি যাব ইয়াৰে PR স্কয়াৰ মাইনাস PQ স্কয়াৰ ওকে এতিয়া আমি মানখিনি বহাই দিম এতিয়া PR ৰ মান কিমান দিয়া আছে PR ৰ মান দিয়া আছে 13 স্কয়াৰ মাইনাস PQ ৰ মান দিয়া আছে 12 স্কয়াৰ এতিয়া QR ইকুয়াল টু 13 ক স্কয়াৰ কৰিলে কিমান হ'ব 169 12 ক স্কয়াৰ কৰিলে কিমান হ'ব 144 এখিনি যদি আমি মাইনাস কৰো কিমান পাম এখিনি মাইনাস কৰাৰ লগে লগে কিমান পাম 25 পাম আমি জানো যে 25 ৰ বৰ্গমূল কিমান 5 এতিয়া আমি QR ও পাই গলো কিমান পালো QR পালো 5 ওকে এতিয়া আমি নেক্সট কি কৰিম কি ওলাব দিছে tan p cot r ওলাব দিছে তেতিয়া আমি একবাৰ p যদি সূক্ষ্মকোণ ধৰো তেতিয়া tan p ওলাব আৰু r যদি সূক্ষ্মকোণ ধৰো cot r ওলাব ঠিক আছে এনেকৈ ওলাই কিনে দুটাৰ পৰা মাইনাস কৰি দিম ঠিক আছে ওকে ওকে tan p ওলাম ফার্স্ট আমি tan p কিমান হ'ব ইয়াৰে যদি থিটা কোণটো হয় p কোণটো থিটা হয় তাৰ অপোজিট যদি বিপৰীত বাহু হ'ব হেতু কি হ'ব লম্ব হ'ব তাৰ মানে tan p কি আছিল লম্ব বাই ভূমি আছিল লম্ব বাই ভূমি আছিল তো লম্ব কি যদি QR হয় ভূমি কি হ'ব PQ এখিনি আমি জানিলো QR মানে কিমান দিয়া আছে QR মানে দিয়া আছে 5 আৰু QR মানে দিয়া আছে 5 আৰু PQ মানে দিয়া আছে 12 ওকে tan p টো আমি পাই গলো আৰু আছে cot r ওলাব লাগে যেতিয়া আমি থিটাৰ কোণটো r বুলি ধৰিম তাৰ অপোজিটত 12 আছে মানে PQ বাহুটো কি হ'ব লম্ব হ'ব তাৰ মানে cot tan ৰ বিপৰীতটো হলো কি cot এটো tan আছিল কি লম্ব বাই ভূমি cot হ'ব কি ভূমি বাই লম্ব যদি এটো থিটা হয় এটো লম্ব হ'ব তাৰ মানে ভূমি হ'ব এটো QR ডিভাইডেড বাই কি হ'ব লম্ব ভূমি বাই লম্ব হ'ব লম্ব বাই ভূমি আছিল ভূমি বাই লম্ব কোণটো হ'ব PQ সো QR মানে আছে 5 PQ মানে আছে 12 ওকে এতিয়া আমি tan p আৰু cot r ৰ মান দুটাই আমি পাই গলো এতিয়া প্ৰশ্ন মতে আমি কি কৰিম এতেকে tan p cot r tan p মান কিমান পাইছো 5/12 cot r ৰ মান পাইছো 5/12 এই দুটা এটো প্লাস এটো মাইনাস কি হ'ব ক্যান্সেল যায় কি হ'ব 0 হৈ যাব এইখিনি হল আজি আমাৰ 2 নম্বৰ প্ৰশ্নৰ সমাধান সো আশা কৰো তোমালোকে ভালকে বুজি পাইছা আজিৰ এইখন ভিডিওতে এইখিনিতে যদি ভিডিওটো ভাল লাগে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বেল আইকনটো অন কৰি ৰাখিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা থ্যাংক ইউ